ডকুমেন্ট আছে আমার হেতু ইস্যু আছে তুমি অফিসিয়াল কল করো না ঠিক আছে আমি অফিসে তাই আছে কাম দিও অফিস খুলিব দিও কাম যাই আছে মই কি হইছে মই ইমানদারি কৰি আছো না খাৰুপিটিয়া চাৰিআলিত প্ৰশাসনে সিল কৰিলে নৱনিৰ্মিত দোকানঘৰ অবৈধভাৱে বেদখল হোৱাৰ অভিযোগত সিল কৰা হয় দোকানঘৰকেইটা আনহাতে এই প্ৰসংগত বজৰং দলৰ সদস্য শান্তনু সাহাক সাংবাদিকক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে গোপন নহয় কেৱল চৰকাৰী নীতি আৰু নিয়ম অনুসৰি ৰাজহুৱা জাননীৰ জৰিয়তে প্ৰাপ্যজনক দোকানঘৰ আবণ্টন দিব লাগিব বুলি মন্তব্য কৰে পৰৱৰ্তী সময়ত পৌৰসভাই বিষয়টোৰ ওপৰত কি গুৰুত্ব আৰোপ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় ইয়াতে তদন্ত কৰিব আহিছিলোঁ এইটো মানে ধৰক মই দেখিলোঁ যে এইটো ইলিগেলি এনক্ৰোচ হৈছে তো মই তেখেতক ক'লোঁ যে বস্তুখিনি খালী কৰিবলৈ তেখেতে ছাপোৰ্ট কৰা নাই তো সেইকাৰণে আমি মানে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমাক ডি চি ছাৰে অৰ্ডাৰ ওলাইছে যে এইটো যিহেতু বস্তুটো এনেকৈ মানে ইলিগেলি লোৱা হৈছিলে সেইকাৰণে এইটো গোটেই মাৰ্কেটত এতিয়া চিল হৈ আছে তো আমাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট ছাৰ আহিছে তেখেতে এইটো মানে চিলৰ প্ৰচেছ কৰি আছে এইখিনিয়ে মোৰ কমেণ্টছ এতিয়া আৰু মই একো কমেণ্টছ নকৰোঁ এইটো মই এতিয়া কমেণ্টছ নকৰোঁ কিয় মই ৰাইট পাৰ্চন হয় তেওঁ কথা তেওঁ সুধিব এতিয়া হিচাপ মতেতো যোনে 20-35 বছৰ পৰা যদি কোনোবাই ইয়াতে দোকান কৰি আছে তো সিহঁতেই পাব লাগে কিন্তু এইটো দেখা গৈছে যে ইয়াতে এটা ফল দোকানী আছিল তাক ৰাস্তাৰ সেইপাৰে ফুটপাথত পঠাই দিছে কিন্তু তাৰ যোনটো ৰুম সেইটো তাক দিয়া নাই তো এইটোতো বেয়া না এতিয়া সেইকাৰণে আগন্তুক দিনত খাৰুপিটিয়াত যদি কোনোবা ৰুম দিব লাগে মিউনিচিপালিটিৰ তেনেহ'লে এইটো চৰকাৰী হিচাপত একদম আইনগত হিচাপত দিব লাগিব লটাৰী কৰি পাব্লিকৰ মাজত কোনোবা যদি ৰুমৰ ভেকেঞ্চি ওলায় সেইটো পাব্লিকৰ মাজত আগত নটিফিকেশ্যন দিব লাগিব ভিডিঅ' দিব লাগিব তাৰ পিছতহে ৰুমটো এলটমেণ্ট হ'ব এনেকৈ পাৰ্চনেল মানে এলটমেণ্ট এইবিলাক নহ'ব পইচা লৈ বা কিবা আৰু আমি বজৰং দলৰ পৰা আমি এতিয়া খাৰুপিটিয়াৰ গোটেই নজৰ ৰাখি থাকিম এইবিলাক অৰাজকতা যাতে খাৰুপিটিয়াত একদম নহয় মই সবক একদম আহ্বান জনাই দিছোঁ যাতে এইবিলাক কাম যাতে নকৰে আমি সোসাইটিৰ কাৰণে লাগি থাকোঁ কিন্তু সোসাইটিত এইবিলাক দুষ্কৰ্ম আমি সহ্য নকৰিম